কালাৰিটিয়া যুৱ মঞ্চৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন শুভাৰম্ভ কৰে। আজি 830 নং কালাৰিটিয়া প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কালাৰিটিয়া যুৱ মঞ্চৰ দ্বিতীয়তম বাৰ্ষিক অধিৱেশন শুভাৰম্ভ কৰা হয়। ৰাতিপুৱা 9 বজাত বিভিন্ন অঞ্চলৰ মুৰব্বীসকলৰ উপস্থিতিত যুৱ মঞ্চৰ সভাপতি আবুল কালাম আজাদে পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভ সূচনা কৰে। তাৰ পিছতে ফুলাম গামোচাৰে প্ৰতিগৰাকী অতিথি আৰু যুৱকসকলক সম্বৰ্ধনা জনোৱা হয়। সদস্যসকলৰ পৰিৱেশ সচেতনতাৰ অংশস্বৰূপে 10 বজাত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়, য'ত নিচানৰ চৰ নিবাসী হাজী চাইজুদ্দিন ভূঞা আৰু বহুতো জ্ঞানী ব্যক্তি অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য'ত আলোচনা চক্ৰ, সাধাৰণ খেল ধেমালি আৰু বিভিন্ন নৃত্য প্ৰতিযোগিতা কাৰ্যসূচী অন্তৰ্ভুক্ত থাকে। যুৱ মঞ্চৰ তৰফৰ পৰা সকলো ৰাইজৰ সহযোগিতা কামনা কৰা হয়, যাতে অনুষ্ঠানটো সুকলমে সফল হয়। আজি কালাৰিটিয়া যুৱ মঞ্চৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম কাৰ্যসূচী। এই কাৰ্যসূচীত আমাৰ উপৰোক্ত বক্তাসকলে বিভিন্ন ধৰণৰ কথা কৈছে। মই মাত্ৰ এটা কথাই কওঁ যে কেৱল যুৱ মঞ্চৰ নাম দি এনেই খেল ধেমালি বা অন্য কোনো উদ্দেশ্য লৈ থাকিলেই নহ'ব। যি উদ্দেশ্য, এটা মহান উদ্দেশ্য লৈ যুৱ মঞ্চৰ জন্ম হৈছে। আমাৰ পতাকা উত্তোলনৰ সময়ত সভাপতি চাহাবে ভাষণত কথাটো কৈছে, মই স্পষ্ট মোৰ মনত আছে। গতিকে মই যুৱ মঞ্চৰ সভাপতি তথা কাৰ্যকৰ্তাসকলক আমি আহ্বান জনাম, এই আমাৰ সামাজিক যিবিলাক ব্যাধি, তাৰমানে আমাৰ কেৱল এই যুৱ মঞ্চৰ জৰিয়তে এই 3দিনীয়া কাৰ্যসূচীৰে গান বাজনা অমুক কৰিয়েই ক্ষান্ত থাকিলে নহ'ব। আমাৰ ল'ৰা ছোৱালী শিক্ষাৰ দীক্ষাৰ ফালে নজৰ দিছে নে নাই, এই কথাটো আমাৰ গাঁৱৰ বা আশে পাশৰ লগত ফেৰ মাৰিবৰ কাৰণে আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে যাই এই কৰ্মকৰ্তাসকলে যাতে এই সুযোগটো লয় যে আমাৰ ল'ৰা ছোৱালী লেখা পঢ়া কৰিলে নে নাই, কেৱল ড্ৰাগছ আৰু এই টাচ ভাং মদ ইত্যাদিৰ লগত জড়িত থাকিয়ে ক্ষান্ত আছে, এই কথাটো যাতে নজৰ ৰাখে, এই আহ্বান জনাই মই মোৰ ভুল ত্ৰুটিৰ ক্ষমা মাগি শেষ কৰিছোঁ। কালাৰিটিয়া যুৱ মঞ্চৰ আজি দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ প্ৰথম দিনৰ পতাকা উত্তোলন কাৰ্যসূচীৰে প্ৰথম দিনৰ কামৰ শুভাৰম্ভ আৰম্ভ হ'ল। অধিৱেশনৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা বা অনুষ্ঠানৰ আয়োজন কৰিছে। আমি আহ্বান জনাইছোঁ বিভিন্ন কাৰ্যসূচীসমূহ যাতে সফল ৰূপায়ণ হয়। যি উদ্দেশ্য লৈ হয়তো আমাৰ এই কাৰ্যসূচীবিলাক আয়োজন কৰা হৈছে, সেই কাৰ্যসূচীবিলাক সম্পূৰ্ণৰূপে পালন হওক তাৰে কামনা কৰিছোঁ। লগতে অঞ্চলবাসী ৰাইজ, কালাৰিটিয়াবাসী ৰাইজক আহ্বান জনাইছোঁ প্ৰতিটো কাৰ্যসূচীতে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিছোঁ। লগতে এই চাগতে মই যুৱ মঞ্চৰ বিষয়ববীয়াসকলক উদ্দেশ্যি দুআষাৰ ক'বলৈ বিচাৰিছোঁ। সেইটো হৈছে যুৱকসকল হৈছে জাতি এটাৰ মেৰুদণ্ড, ঠিক সমাজখনৰো মেৰুদণ্ড স্বৰূপ। বিভিন্ন অসামাজিক কাৰ্যকলাপ বা গাঁওখনৰ উন্নয়নমূলক চিন্তা চৰ্চা কৰিবৰ কাৰণে স্বেচ্ছাসেৱী অনুষ্ঠানবিলাক জন্ম হয় আৰু তেওঁলোকে নিজৰ উদ্দেশ্য আগত লৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী পালন কৰে। মই আহ্বান জনাইছোঁ কালাৰিটিয়া যুৱ মঞ্চৰ কৰ্মকৰ্তাসকলক, তেখেতসকলে আমাৰ সমাজত চলি থকা বিশেষকৈ ড্ৰাগছৰ যিটো প্ৰয়োভৰ, এই ড্ৰাগছে সমাজখনক বৰ্তমান এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈ আছে, সমাজখন সম্পূৰ্ণৰূপে ধ্বংসৰ দিশলৈ ঠেলি দি আছে। লগতে যুৱ সমাজক একেবাৰে ৰাজহাড় ভাঙি দি আছে। আহ্বান জনাইছোঁ যুৱ মঞ্চৰ কৰ্মকৰ্তাসকলে যাতে এইবিলাক অসামাজিক কাম কাজ সমাজত নাথাকে বা নচলে, তাৰ কাৰণে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগে। লগতে বাল্য বিবাহ এটা কুসংস্কাৰ, সামাজিক ব্যাধি, এইবিলাকৰ ক্ষেত্ৰত এই স্বেচ্ছাসেৱী অনুষ্ঠানবিলাকে অগ্ৰণী ভূমিকা লৈ সমাজখন সুপৰিচালিত কৰিবৰ কাৰণে মই যুৱ কালাৰিটিয়া মঞ্চৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ।